ক্যালকুলেটৰৰ দৰে দ্ৰুতগতিত কৰিব পাৰে গণনা যোগ বিয়োগৰ অংক আঙুলিৰ মূৰত সেকেন্ডতে কৈ দিব পাৰে ডাঙৰ ডাঙৰ হিসাব Add 6, add 5 is 2 is 5 তেওঁলোকৰ অংক কৰাৰ গতি দেখিলে আপুনিও আচৰিত হৈ পৰিব কেইগৰাকীমান কণ ছাত্ৰ ছাত্ৰী নিমিষতে কৰি দিব পাৰে অংক শিক্ষক শিক্ষয়িত্ৰীয়ে এটাৰ পাছত আনটো যোগ বিয়োগ অংক কৰিবলৈ কৈ গৈছে আৰু ছাত্ৰ ছাত্ৰীয়ে কোনো ধৰণৰ সঁজুলি ব্যৱহাৰ নকৰাকৈ হলহলীয়াকৈ মুখেৰে উত্তৰ দি গৈছে পিছে কেনেকৈ কৰিব পাৰিছে আঙুলিৰ মূৰতে অংক বৰ্তমান সময়ত বহুলভাৱে প্ৰচলিত শিক্ষাৰ এক মাধ্যম হৈছে এবেকাছ এই এবেকাছৰ জৰিয়তে কণ কণ ছাত্ৰ ছাত্ৰী সকলো চকুৰ প্ৰচাৰতে কৰিব পাৰিছে ডাঙৰ ডাঙৰ সংখ্যাৰ যোগ বিয়োগৰ অংক বৰপেটাৰ আমবাৰী হাতীটো আছে ইডু স্মাৰ্ট এবেকাছ নামৰ এবেকাছ শিক্ষা প্ৰতিষ্ঠান এই শিক্ষানুষ্ঠানখনত এবেকাছ শিক্ষাৰ লগতে ছাত্ৰ ছাত্ৰীৰ মগজুৰ বিকাশৰ বাবে কৰোৱা হয় আন বহুতো কাৰ্যকলাপ 2019 চনত ভাৰ্গৱ দাস আৰু পূৰ্ণতা দাসে আৰম্ভ কৰা এই অনুষ্ঠানটোত প্ৰথমতে মাত্ৰ 3 পৰা 4 জন ছাত্ৰ ছাত্ৰী আছিল কিন্তু বৰ্তমান সময়ত এই শিক্ষানুষ্ঠানখনত 500ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰি আছে আৰম্ভণিৰ সময়ত ভাৰ্গৱ দাস আৰু তেওঁৰ সহপাঠী পূৰ্ণতা দাসে এবেকাছ পাঠদান কৰিছিল যদিও বৰ্তমান সময়ছোৱাত 12 গৰাকী শিক্ষক শিক্ষয়িত্ৰী আৰু 3 গৰাকী কৰ্মচাৰীৰে এই অনুষ্ঠানটোৱে শিক্ষা প্ৰদান কৰি আহিছে ভাৰ্গৱ দাসে উল্লেখ কৰিছে যে বৰপেটা চহৰৰ দাঁতিকাষৰীয়া অঞ্চল যেনে চেঙা জনিয়া আদিতো এবেকাছ পাঠদানৰ ব্যৱস্থা কৰা হৈছে এটা গাণিতিক সজুলি হয় এবেকাছ একচুয়ালি গাণিতিক সজুলি এটা আৰু এই গাণিতিক সজুলিত আমি এৰিথমেটিক ক্যালকুলেশন সিম্পল এৰিথমেটিক ক্যালকুলেশন যোগ বিয়োগ পূৰণ হৰণ আমি সেইখিনি কৰিব পাৰো আৰু নৰ্মেল মেথডত আমি যোগ বিয়োগ কৰিব পাৰো কিন্তু এবেকাছ মেথডত কৰিলে কিছুমান ইয়াত টিপস আছে যাৰ সহায়ত ছাত্ৰ ছাত্ৰীসকলে ফাস্টাৰ মেথছ ক্যালকুলেশন কৰিব পাৰে তেওঁৰ মতে সমগ্ৰ অসমতে এবেকাছ শিক্ষাৰ সচেতনতা বৃদ্ধি কৰি সকলো ছাত্ৰ ছাত্ৰীকে উন্নত মানদণ্ডৰ শিক্ষা প্ৰদান কৰাটো হৈছে তেওঁলোকৰ প্ৰধান লক্ষ্য বৰপেটাৰ পৰা জিলিয়াছ দাসৰ ৰিপৰ্ট লোকেল 18